মোৰ স্বামী ঢুকাইছিল আৰু মই অকলে শুবলৈ ভয় কৰিছিলোঁ। মই মোৰ ২০ বছৰীয়া দেৱৰক মোৰ লগত শুৱাবলৈ আৰম্ভ কৰিলোঁ। এদিন মই মোৰ দেৱৰক পৰীক্ষা কৰিবলৈ বিচাৰিলোঁ, কিন্তু তাত হাত লগাৰ লগে লগে মোৰ চকু কঁপালত উঠিল। কাৰণ দেৱৰটো মোৰ বিয়াৰ দিনা মোৰ ২০ বছৰীয়া দেৱৰ বহুতেই সুখী আছিল। মই সদায় তাক মোৰ সৰু ভাই বুলি মৰম কৰিছিলোঁ আৰু সিও মোক নৱ বুলি মাৰ সন্মান দিছিল। স্বামীৰ মৃত্যুৰ কেইদিনমান পিছত মোৰ অকলে শুবলৈ ভয় লগা হ'ল। তেতিয়া মই মোৰ দেৱৰক মোৰ লগত বিচনাত শুৱাবলৈ ধৰিলোঁ। ঠাণ্ডাৰ দিন আছিল আৰু এখন বিচনাত দেৱৰৰ লগত শুৱাটো মোৰ অলপ আচুহা লাগিবলৈ ধৰিছিল। দেৱৰ মোতকৈ বহুতেই সৰু আছিল। তাক ২০ বছৰৰ বয়সতেই ২৫ বছৰীয়া ডেকা যুৱক যেন লাগিছিল। স্বামীৰ মৃত্যুৰ পিছত মই বহুত কষ্টৰে জীৱন কটাই আছিলোঁ, কিন্তু তেতিয়ালৈকে মই এনেকৈ দিন কটাম। সেই নিশা ভাবিলোঁ যে এবাৰ মই দেৱৰক পৰীক্ষা কৰি চাওঁ। মাজনিশা মই দেৱৰৰ শৰীৰত হাত থৈ চালোঁ। সি গভীৰ টোপনিত আছিল, কিন্তু তাত হাত লগাৰ লগে লগে মোৰ চকু কঁপালত উঠিল। ৫ দিন আগতে মোৰ স্বামী এই পৃথিৱীৰ পৰা সকলোকে এৰি গুচি গৈছিল। মোৰ স্বামীৰ ঘৰত মোৰ শাহু আৰু তেওঁৰ সৰু ভায়েকৰ বাহিৰে আন কোনো নাছিল। মোৰ দেৱৰ ৰাজৰ বয়স ২০ বছৰ আছিল। সি মোতকৈ বহুতেই সৰু আছিল। জীৱনত মই কেতিয়াও তাক মোৰ সৰু ভাইৰ বাহিৰে আন একো ভবা নাছিলোঁ। মই তাক সৰু ল'ৰা বুলিয়েই ভাবিছিলোঁ। যেতিয়া মোৰ বিয়া হৈছিল তেতিয়া সি বিয়াৰ দিনাই বহুত সুখী হৈছিল। কৈছিল যে মই নতুন মা পাই গলোঁ। কিন্তু মোৰ মায়ে মোক এয়াই বুজাইছিল যে মাজনী, তোমাৰ দেৱৰ তোমাৰ দায়িত্ব নহয়, তাৰ পৰা অলপ আঁতৰি থাকিবা। কেইবছৰমান পিছতে সি ডাঙৰ হৈ যাব। তেতিয়া তোমাৰ আৰু তাৰ মাজৰ পৰ্দা আৱশ্যকীয় হৈ পৰিব। সেইকাৰণেই এতিয়াৰ পৰা তাক অভ্যাস কৰোৱা, যাতে সি তোমাৰ কোঠাত দুৱাৰত টোকৰ নমৰাকৈ সোমাই নাহে। মই বহুতবাৰ দেখিছোঁ, তোমাৰ দেৱৰে চিধাই তোমাৰ কোঠালৈ সোমাই আহে। মাজনী, তুমি এনেকুৱা কৰাটো উচিত নহয়। তুমি এগৰাকী বিবাহিতা মহিলা। তুমি তোমাৰ স্বামীৰ কথাও ভাবিবলৈ লাগে আৰু নিজৰ ঘৰৰ মানুহৰ কথাও। মোৰ মাৰ কথা শুনি মোৰ এনেকুৱা লাগিছিল যেন মোৰ মায়ে ৰাজৰ কথা বহুতেই বেয়াকৈ ভাবে। সেইকাৰণে মই মাৰ কথাত বেছি ধ্যান দিয়া নাছিলোঁ। কিন্তু যেতিয়া আজি মই অসহায় হৈ পৰিলোঁ, মোৰ স্বামী এই দুনীয়াৰ পৰা গুচি গ'ল, তেতিয়া মোৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে। মই ভবাও নাছিলোঁ যে তেওঁ মোক তেওঁৰ ২০ বছৰীয়া ভায়েকক মোৰ ওচৰত এনেকৈ এৰি এই দুনীয়াৰ পৰা গুচি যাব। মোৰ বিয়াৰ দিনা মোৰ ২০ বছৰীয়া দেৱৰ বহুত সুখী হৈছিল। সি প্ৰতিটো মুহূৰ্ততে মোৰ আগে পিছে ঘূৰি থাকিছিল আৰু ধেমালিতে কৈছিল, এতিয়া আমাৰ ঘৰলৈ আৰু এগৰাকী মা আহি গ'ল। তাক মই সদায় ভাতৃৰ দৃষ্টিৰেই চাইছিলোঁ। সি মোক নবৌ মা বুলি মাতিছিল আৰু মোক বহুত সন্মান কৰিছিল। স্বামী ঢুকোৱাৰ পিছত গোটেই পৰিয়ালতে দুখৰ পাহাৰ খহি পৰিছিল। মোৰ শাহুৱে প্ৰায়ে কান্দি থাকিছিল আৰু মোৰ দেৱৰ আগৰ দৰে হাঁহি ফূৰ্তিত থকা ল'ৰাটো হৈ থকা নাছিল। সি হঠাতে বহুতেই দায়িত্বশীল হৈ পৰিছিল। ঘৰৰ সৰু সুৰা কাম সি নিজেই কৰিছিল আৰু প্ৰতিটো সময়তে এয়াই চেষ্টা কৰিছিল যাতে মোৰ কেতিয়াও কোনো অসুবিধা নহয়। মোৰ অকলে শুবলৈ বহুত ভয় লাগিছিল। সেইকাৰণে শাহুৱে নিজে এদিন ক'লে, বোৱাৰী, যেতিয়ালৈকে তোমাৰ মনটো পাতল নালাগে তেতিয়ালৈকে তোমাৰ দেৱৰক তোমাৰ কোঠাৰ মজিয়াত শুবলৈ দিবা। কমেও তোমাৰ নিঃসংগতা নাথাকিব। সেইদিনাৰ পৰা সি মোৰ কোঠাৰ আন এখন বিচনাত শুবলৈ ধৰিলে। শীতকালৰ দীঘল নিশা আছিল। কেতিয়াবা কেতিয়াবা নিশা বহুত দেৰিলৈকে টোপনি নাহিছিল। মই আন্ধাৰতেই ওপৰ ফালে চাই থাকোঁ আৰু পুৰণি দিনৰ কথাবিলাক মনত কৰি থাকোঁ। বহুতবাৰ মোৰ দেৱৰে মই ফেকুৰি থকাও শুনিছিল। তেতিয়া সি কৈছিল, নবৌ, সাহস নেহেৰুৱাব। দাদায়ে এয়াইতো বিচাৰিছিল যে আপুনি সাহসেৰে জীয়াই থকাটো। তাৰ কথা শুনি মই অলপ সকাহ পাইছিলোঁ। এদিন নিশা মই বহুতেই চিন্তিত হৈ আছিলোঁ। মোৰ মনলৈ বাৰে বাৰে এটাই প্ৰশ্ন আহি আছিল
যে আচলতে এই ল'ৰাজনে ইমান তৎক্ষণাত ইমান জ্ঞানী আৰু দায়িত্বশীল কেনেকৈ হৈ গ'ল। কেইসপ্তাহমান আগলৈকে সি তাৰ লগৰবোৰৰ লগত ঘূৰি ফুৰি হাঁহি ধেমালি কৰি ফুৰা সাধাৰণ যুৱক আছিল। সেইদিনা মই ভাবিলোঁ যে চাওঁচোন আচলতে তাৰ মনত কি চলি আছে। মাজনিশা হৈছিল, কোঠাৰ লাইট অফ আছিল আৰু বাহিৰত ঠাণ্ডা বতাহ বলি আছিল। মই জাগি আছিলোঁ, কিন্তু এনেকুৱা দেখাইছিলোঁ যে মই গভীৰ টোপনিত আছোঁ। কিছু সময় পিছত মই দেখিলোঁ যে দেওৰেও জাগি আছিল। সি লাহেকৈ উঠিলে আৰু আলমিৰাটোৰ ওচৰলৈ গ'ল আৰু তাত ৰখা এটা পুৰণি ডায়েৰী উলিয়াই পঢ়িবলৈ ধৰিলে। সেয়া দেখি মই আচৰিত হ'লোঁ। পিছদিনা যেতিয়া সি ঘৰৰ পৰা কিবা কামত ওলাই গৈছিল, তেতিয়া মোৰ চকু সেই আলমিৰাটোৰ থকা ডায়েৰীটোত পৰিল। প্ৰথমতে মই সেইটোত হাত লগোৱাটো ঠিক নহ'ব বুলি ভাবিলোঁ, কিন্তু তাৰপিছতো ইচ্ছুকতা বাঢ়ি গ'ল। যেতিয়া ডায়েৰীটো খুলিলোঁ, তেতিয়া মোৰ চকু কপালত উঠিল। তাত মোৰ স্বামীৰ হাতৰ আখৰ আছিল। আচলতে মোৰ স্বামীয়ে মৃত্যুৰ কিছু বছৰ আগৰে পৰাই সৰু সৰু কথা কিছুমান সেই ডায়েৰীত লিখি ৰাখিছিল। বহুত কেইখিলা পাতত তেওঁ তেওঁৰ ভায়েকৰ বাবে কিছুমান উপদেশমূলক বাৰ্তা লিখি থৈ গৈছিল। যেনে কেনেকৈ পৰিয়ালৰ দায়িত্ব ল'ব লাগে, কেনেকৈ মাকৰ সেৱা ল'ব লাগে, আৰু কেনেবাকৈ যদি ককায়েকৰ কিবা হৈ যায় তেতিয়া কেনেকৈ নবৌয়েকক সহায় কৰিবলৈ লাগে। এটা পাতত লিখা আছিল, যদি মই কেতিয়াবা এই দুনিয়াত নাথাকোঁ, তেতিয়া সকলোতকৈ ডাঙৰ চিন্তা মোৰ পত্নীক লৈ হ'ব। কেতিয়াও তাইক অকলে নেৰিবা। তাইক অনবৰতে এয়াই অনুভৱ কৰাই থাকিবা যে তাইও এই ঘৰৰ সদস্য। সেয়া পঢ়াৰ লগে লগে মোৰ চকুলৈ চকু পানী আহি গ'ল। এতিয়া মই বুজিবলৈ পাৰিছিলোঁ যে মোৰ দেওৰে প্ৰতিদিনে সেই ডায়েৰী কিয় পঢ়িছিল। সি তাৰ ডাঙৰ ককায়েকৰ কথা পালন কৰিবলৈ চেষ্টা কৰি আছিল। সেইদিনাৰ পিছত মোৰ মনত তাৰ বাবে সন্মান আৰু বাঢ়ি গ'ল। মই অনুভৱ কৰিলোঁ যে সি মাত্ৰ মোৰ দেওৰেই নহয়, বৰঞ্চ এই ভাঙি যোৱা পৰিয়ালটোৰ এডাল ঘাঁহিপা হৈ গৈছিল। সময় লাহে লাহে আগুৱাই গৈ থাকিল। ঘৰখনলৈ আকৌ পোহৰ ঘূৰি আহিল। দুখ কম হোৱা নাছিল, কিন্তু সেয়া সহ্য কৰাৰ শক্তি আহি গৈছিল। আৰু মোৰ এয়া অনুভৱ হৈ গৈছিল যে সম্পৰ্কৰ আচল সৌন্দৰ্যতা ভৰসা, সন্মান আৰু সেয়া পালন কৰাতহে থাকে। বহু বছৰৰ পিছত যেতিয়া মই সেই দিনকেইটালৈ মনত কৰোঁ, তেতিয়া মোৰ দেওৰৰ সেই কথাই মনলৈ আহে। নবৌ, মানুহ গুচি যায়, কিন্তু তেওঁ দিয়া সংস্কাৰ আৰু মৰম সদায় আমাৰ লগত থাকে। আৰু সঁচা ক'বলৈ গ'লে সেই শব্দই এতিয়া মোৰ সকলোতকৈ ডাঙৰ সাহস হৈ গৈছিল। বন্ধুসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।